নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি যেহেতু এই চেনেলটোৰ ভিডিঅ'বোৰৰ জৰিয়তে নেট পৰীক্ষাৰ প্ৰস্তুতি চলাই আছিলো আৰু যোৱা 18 তাৰিখে আমাৰ পৰীক্ষাটো হৈ গ'ল, কিন্তু আমি পৰীক্ষাটোত বহুত খেলিমেলি হোৱাও তথ্যবিলাক পালো। বেয়া লাগিছে শুনি, কাৰণ সকলো এটা প্ৰস্তুতি লৈ মনত কিছু আশা লৈ পৰীক্ষা দিব যায়, কিন্তু পৰীক্ষা এটাত এনেকুৱা হোৱা মানে বহুতেই বেয়া লগা এটা কথা। কিন্তু আমাৰ কমেন্টত বহুতৰে পৰা আহিছিল যে আমি প্ৰশ্ন কাকতখন আলোচনা কৰিব লাগে, গতিকে মই ইয়াতে লিখি লৈছো কিছুমান প্ৰশ্ন। ইয়াতে গোটেইখিনিতো একেলগে আলোচনা কৰা সম্ভৱ নহয়। আজি মই 15টা কোৱেশ্চন ইয়াতে কোৱেশ্চন এনসাৰ আলোচনা কৰিম, বাকিখিনি পৰৱৰ্তী সময়ত আমি ভিডিঅ'বোৰৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ অহাৰ চেষ্টা কৰি যাম। তেনেহলে আহকচোন আমি প্ৰথম প্ৰশ্নটো, আপোনালোকৰ যোনে যোনে নেট দিছে তেওঁলোকৰ হাততো প্ৰশ্নখন আছে হয়নে, গতিকে প্ৰশ্নখন আপোনালোকে প্ৰশ্নখনত মিলাই যাব। মই ইয়াতে এনে 1 নম্বৰ বুলি লিখিছো, এইটো যে ইয়াতে কি আছে। প্ৰথম প্ৰশ্নটোত আমি ইয়াতে পাইছো ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা আহিছিল, গতিকে প্ৰথমটোত কি আছে, কামৰূপী আছে, বড়ো, ৰাভা, গোৱালপৰীয়া আৰু কিছুমান ইয়াতে শব্দ দিয়া হৈছে। গতিকে আমি ইয়াৰে প্ৰথমটোৰ উত্তৰটো পাম কামৰূপীৰ লগত। প্ৰথমতে আমি সহজটোৰ পৰাই মিলাম, ইন্দুৰ শব্দটো কামৰূপীত আমি পাওঁ হয়নে, গতিকে সেই শব্দটো আমি ইয়াতে মিলাইছো। আৰু অপচন বিলাকতো 4টা অপচনে থাকে, গতিকে তাৰে মাজৰ পৰা আমি ইয়াতে 2 নম্বৰ যেটো এনসাৰ হয়, 2 নম্বৰ তো হ'ব এটো 4 নম্বৰ, মানে কামৰূপীটো 4 নম্বৰ, বি টো 3, ৰাভাটো ইয়াতে দাথাংটো হ'ব, তাৰ পিছত সি টো 2, ৰাভাটো সিংবিবি, তাৰ পিছত ডি টো আছে গোৱালপৰীয়া, কলাহাটা। গতিকে এইটো আমি প্ৰশ্নৰ উত্তৰটো পালো। আপোনালোকে হয়তো কিছুমানে মিলাইছে, তথাপিও চাই যাব, আৰু কিবা যদি ভুল দেখা পায় আপোনালোকক জনাব। মই যিমানখিনি পাৰো শুদ্ধকে কৰাৰে চেষ্টা কৰিছো। ইয়াতে ছন্দৰ কথা আহিছিল, ইয়াতে গুণমালা, গুণমালাৰ লগত কি মিল আছে সেইটো মিলাব দিছে। পদৰ লগত অমৰ তীৰ্থ আৰু দুলৰী, গতিকে গুণমালাটো আমি প্ৰথম চাম। গুণমালাটো কুসুমমালাৰ লগত জড়িত। এটো আমি 2 নম্বৰ পালো, তাৰপিছত বি টো 3 নম্বৰ, সি টো 4 নম্বৰ আৰু ডি টো 1 নম্বৰ। গতিকে দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ আমি 4 নম্বৰ প্ৰশ্ন। আপোনালোকৰ প্ৰশ্নখনত চালে গম পাব 4 নম্বৰ অপচনটো যি আছিল সেইটো শুদ্ধ হ'ব। তাৰ পিছত আছে ইয়াতে সত্ৰৰ 14 প্ৰসংগ, প্ৰথমটোত আছে ভাওনা, পছতি আৰু দিন ভাওনা। পছতিটো আমি পাইছিলো হয়নে, বহুতেই আমি পঢ়ি আহিছিল ডিগ্ৰী থাকোতে, আমি নন্দ উৎসৱৰ যিখিনি কথা আছিল সেইখিনিত পাইছিলো। গতিকে পছতিটো নন্দ উৎসৱৰ লগত জড়িত, গতিকে এইটো প্ৰথমতে আমি মিলাই লম। সি টো 3 নম্বৰ হয়, ইয়াতে 3টো আমি শুদ্ধ দিছো। গতিকে কুৱেশ্যনখনত যিটো 2 নম্বৰ অপচন আছিল সেইটো ইয়াতে শুদ্ধ উত্তৰ হ'ব। বাকিখিনি আৰু মই পঢ়ি নাথাকো, এনসাৰটো যিহেতু দিছোৱে ইয়াতে। তাৰ পিছত আছে এইটোত মিলাব দিছে মাইহাং, নাতি গোসাঁই দল, কৰাল আৰু চন্দ্ৰহাৰ। ইয়াতে প্ৰশ্নখন পঢ়োতে আপোনালোকৰ বা মনত পৰিছে নে নাই যে মই পঢ়ুৱাতে কৈছিলো যে নাতি গোসাঁই দলটো কিন্তু আহি থাকে, গতিকে এইটো এইবাৰো আহিছে যে পোৰামাটিৰ ভাস্কৰ্যৰ সুন্দৰ নিদৰ্শন কি আছিল, নাতি গোসাঁই দলটো। চন্দ্ৰহাৰৰ কথাও কৈছিলো, এবিধ অলংকাৰ আছিল হয়নে, গতিকে এই দুটা আমি মিলাইছিলো প্ৰথম। তাৰ পিছত মাইহাংটোতো জানে যে ধাতু শিল্প, আৰু বাকি যি ৰল কৰালটো স্থাপত্যৰ লগত জড়িত, গতিকে অপচন এটো আমাৰ ইয়াতে শুদ্ধ হ'ব। তাৰ পিছত চাব, মই যে কৈছিলো এই শব্দবিলাক আহি থাকে ইংৰাজী ৰূপবিলাক, যে সমৰূপতা শব্দটোৱে কোনটোক বুজায়, সম মানে একে হয়নে, গতিকে হোমোজিনিটি এইটো যিটো প্ৰথমটো আছে সেইটোত মিলাব, সহজটোৰ পৰা মিলাইছো। তাৰ পিছত বিষম জাতীয়টো হেট্ৰজেনিয়াছ, বাকি দুটাও এনেকে মিলাইছো, গতিকে ইয়াতে 3 নম্বৰ অপচনটো আমাৰ শুদ্ধ হ'ব। তাৰ পিছৰ ইয়াতে কিতাপৰ নাম দিছে, ইয়াতে কি দিছে, কিতাপৰ নাম য়াকবছন, তাৰ পিছত জাক ডেৰিডাৰ, তাৰ পিছত গেট আৰু মেথু আৰ্নল্ডৰ লিখা কিতাপৰ দিছে, নামবিলাক আমাক দি দিছে, মিলাব দিছে। তাৰ পিছত ইয়াতে আমি এইটো তুলনামূলক সাহিত্যৰ যেটো অনুবাদৰ কথা সেইটো পাৰ্টৰ পৰা এইটো দিছে প্ৰশ্নটো, যে এইটো আমি প্ৰথম জানো য়াকবছনৰ খনে আমি বেছিভাগে জানো, এইটো অন লিংগুইষ্টিক এছপেক্টছ অফ ট্ৰান্সলেশন আছিল। তাৰ পিছত
বাকি কেইটা এনেকে আমি মিলাইছো আপোনালোকে মিলাই লব গতিকে অপচনত এ নম্বৰটো যেটো আছিল হেতু আমি শুদ্ধ দিছো ইয়াতে তাৰ পিছত আছে ইয়াতে সত্যনাথ বৰাৰ লগত জড়িত লীলা গগৈ লম্বদৰ বৰা লক্ষ্মীনাথ বেজবৰুৱা আমি প্ৰথমতে আমি বেজবৰুৱাৰটোৱে চাম হেনে গতিকে বেজবৰুৱাৰটো কি আছে ডি নম্বৰ অপচনটোত এ হ'ব গতিকে আমি ডি টু 1 দিছো প্ৰশ্নখনত আছে আৰু কিছুমান এটা মিলালেও হোৱাকে আহিছে কিন্তু কিছুমানত কি ডি আৰু 2 নম্বৰ অপচনটোতো হয়তো এ 1 টোৱে আছিল গতিকে তেনে ক্ষেত্ৰত অলপ চিন্তা কৰিবলগীয়া হয় কিন্তু দুটা জানিলে আমি গোটেইখিনি মিলাব পাৰোৱে সহজে তাৰ পিছত আছে লক্ষ্মীনাথ বেজবৰুৱা ডি টু দিলো এ টু আমাৰ সত্যনাথ বৰাৰ লগত কেন্দ্ৰ সভা লীলা গগৈ ব্ৰিকদৰ বৰুৱাৰ বিয়া লীলা গগৈত আমি কি পাম ব্ৰিকদৰ বৰুৱাৰ বিয়াটো তাৰ পিছত সি নম্বৰটো 4 নম্বৰটো যি আছে সদানন্দৰ কলাঘুমতি এটো হল লম্বদৰ বৰা গতিকে অপচনত যেটো 4 নম্বৰ অপচন আছিল হেতু ইয়াতে শুদ্ধ উত্তৰ হ'ব তাৰ পিছত আছে নাটকৰ নাম দিছে আৰু প্ৰকাশৰ চন মিলাব দিছে হয়নে ৰামনৱমী এখন আমি পাইছো হয়নে আধুনিক অসমীয়া নাটকৰ ভিতৰত যে আছিল ৰামনৱমীৰ নাম গুণাভিৰাম বৰুৱাৰ গতিকে কিমান চনত এটো বহুতে জানে 1857 চনত পাইছো তাৰ পিছত অভিমন্যু বধ আছে 1885 চন বঙাল বঙালনী 1870 চন কানিয়া কীৰ্তন 1861 চন গতিকে অপচন এ টু আমাৰ শুদ্ধ উত্তৰ হ'ব ইয়াতে তাৰ পিছত ইয়াতেও গ্ৰন্থৰ নাম দিছে আৰু লেখকৰ নামৰ লগত মিলাব দিছে প্ৰথমখন দিছে আও নগা ট্ৰাইবছ অফ আসাম এটো আমি ডব্লিউ.সি. স্মিথ তাৰ পিছত এটোটো বহুতেই জানে বি নম্বৰটো আমি পঢ়ি দিছো দা গাৰোজ আৰু 3 নম্বৰটো আছে দা খাসিস আৰু 4 নম্বৰটো আছে কিৰাতা জানাকৃতি এইখন আমি পাই থকা এখন গ্ৰন্থ নামটো প্ৰায় শুনিছোৱে এইখন কি সুনীতি কুমাৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল গতিকে ডি নম্বৰটো 4 নম্বৰ অপচনটোত আছে এইটোৰ এটাতে ঠিককে দিয়া আছিল মোৰ যিখিনি মনত আছে যে শুদ্ধ উত্তৰ ডি টু আইভি মানে 4 নম্বৰটো এটা অপচনতে আছিল গতিকে এইটো মিলাব সহজে হৈছে তাৰ পিছত আছে 10 নম্বৰ প্ৰশ্নটোত যে অংকীয়া নাটৰ উপাদানসমূহৰ পৰিবেশনৰ দৃষ্টিৰে একাদিক্ৰমে সজোৱা অংকীয়া নাটৰ কিছুমান উপাদান আছিল নে নাই হয়নে অংকীয়া নাট পঢ়তে আমি পাইছিলো গতিকে প্ৰথম এটা আছে ইয়াতে এ নম্বৰ অপচনটো দিছে ধেমালি নাটৰ ফটিমা মুক্তিমঙ্গল ফটিমা আৰু নান্দি শ্লোক ইয়াতে আপোনালোকে যদি পঢ়তে কেতিয়াবা মনত ৰখাটো টান হৈ যায় বা মনত নাথাকে এটা মনত ৰাখিব যে মুক্তিমঙ্গল ফটিমাটো সদায় শেষত গোৱা হয় অংকীয়া নাটৰ গতিকে এই অপচনটোতো সি নম্বৰটো শেষত হ'ব এটোত প্ৰশ্নখনতো সি টো একেবাৰে শেষতে আছিল যে 1 নম্বৰ যেটো অপচন আছিল তাতে এটো আমি কি পাইছো উপাদানৰ দৃষ্টিৰে একাদিক্ৰমে সজোৱা তাৰ মানে প্ৰথমৰ পৰা শেষলৈকে মানে আৰম্ভণিতে কি হয় আৰম্ভণিতে ধেমালি বুলি এটা উপাদান আছে তাৰ পিছত নান্দি শ্লোক গোৱা হয় তাৰ পিছত নাটৰ ফটিমা আছে আৰু শেষত কি গায় মুক্তিমঙ্গল ফটিমা গতিকে 1 নম্বৰ অপচনটো ইয়াতে শুদ্ধ উত্তৰ হ'ব তাৰ পিছত আছে গ্ৰন্থসমূহৰ প্ৰকাশৰ সময় অনুসৰি একাদিক্ৰমত সজোৱা এইকেইটাই হয়তো বহুখিনি আমাৰ খেলিমেলি লগাইছে পৰীক্ষা হলত হয়নে কাৰণ ইমান বিলাক গ্ৰন্থৰ নাম আমাৰ মনত নাথাকে তথাপিও আমি নিজাকে যিখিনি মনত ৰাখিব পাৰো তাৰ ভিতৰত আহিলে ভাল আপোনালোকে চাবচোন শুদ্ধ উত্তৰ হৈছে নে নাই যে প্ৰথম 1 নম্বৰটোত দিছে বহল ব্যাকৰণ নামকেইটা কিন্তু দিছে ইয়াতে লেখকৰ নাম সত্যনাথ বৰা আৰু কেতিয়াবা কি দিব নেক্সট যেতিয়া এক্সাম হ'ব হেনেকে এবাৰ চাব যে বহল ব্যাকৰণ কোনে লিখিছিল সেই নামটো আমি ইয়াতে এই প্ৰশ্নখনৰ পৰাই আমি কিন্তু বহু কথা জানিব পাৰিলো ইয়াতে তাৰ পিছত চাব অসমীয়া ভাষাতত্ত্ব আৰু ব্যাকৰণ তাৰপিছত অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অসমীয়া ভাষাৰ মৌলিক বিচাৰ এতিয়া প্ৰকাশৰ সময়বিলাক আমি জানিব লাগিল যে বহল ব্যাকৰণ কিমান আছিল 1925 চনত আৰু অসমীয়া ভাষাতত্ত্ব আৰু ব্যাকৰণ আছিল 1936 চনত আৰু অসমীয়া ভাষাৰ ব্যাকৰণ আছিল 1859 চনত আৰু শেষৰখন আছিল 1912 চনত গতিকে প্ৰথম ইয়াতে কোনটো হ'ব প্ৰথম আমাৰ হ'ব সি নম্বৰ অপচনটো মানে সি নম্বৰত যেটো আছে হেমচন্দ্ৰ গোস্বামীৰ অসমীয়া ভাষাৰ ব্যাকৰণ 1859 গতিকে আমি সি টো প্ৰথমতে আনিছো তাৰ পিছত ডি 1859 ৰ পিছত কোনটো চন আহে এইকেইটাৰ ভিতৰত 1912 চনটো আহে গতিকে ডি নম্বৰটোত 1912 টো দিছো এটোত আমি কিমান দিম 1925 চনটো দিম আৰু শেষত আমি কি পাম 1936 চন গতিকে আমি ইয়াৰে এ নম্বৰ অপচনটো শুদ্ধ বুলি বিবেচনা কৰিছো তাৰ পিছত আছে লিপিৰ কথা যে কৈছিলো যে লিপিৰ বিষয়ে প্ৰশ্ন আহে যে খোদিত হোৱা সময় অনুসৰি লিপিসমূহ একাদিক্ৰমত সজোৱা
হৰজৰ বৰ্মাদেৱৰ শিলালিপি আছে পুৰেন্দ্ৰ বৰ্মনৰ উমাচল লিপি কানাই বৰশী বোৱা শিলালিপি লিপিৰ কথা আহিলেতো এইখন লিপিৰ নাম থাকিবই কানাই বৰশী বোৱা তাৰ পিছত ভাস্কৰ বৰ্মাৰ দুবি তাম্ৰশাসন আমি এটো জানিলে হৈ যায় যে কানাই বৰশী বোৱা শিলালিপি ত্ৰয়োদশ শতিকাৰ আছিল হয়নে গতিকে একেবাৰে শেষত এইটোই হ'ব গতিকে সময় অনুসৰি প্ৰথমৰ পৰা যেটো হ'ব 2 নম্বৰ অপচনটো ইয়াতে শুদ্ধ বি টো আছিল পুৰেন্দ্ৰ বৰ্মাৰ উমাচল লিপি পঞ্চম শতিকা আছিল এনেকৈ মিলাই আমি এই উত্তৰটো উলিয়াই লৈছো গতিকে এইটোৰ শুদ্ধ উত্তৰ 2 নম্বৰ অপচনটো তাৰ পিছত 13 নম্বৰ প্ৰশ্নটোত কি আছে যে প্ৰকাশৰ সময়ৰ ভিত্তিত তলৰ এবাৰ অভিধানৰ কথা আছে একাদিক্ৰমত নাম কেইটা আমাৰ সজাব দিছে প্ৰকাশৰ চনটো অনুসৰি প্ৰথমতে দিছে আধুনিক অসমীয়া শব্দকোষ এইখন দিছে তাৰ পিছত দ্বিতীয়তে দিছে হেমকোষ তাৰ পিছত তৃতীয়তে আছে আধুনিক অসমীয়া অভিধান আৰু চতুৰ্থতে আছে চন্দ্ৰকান্ত অভিধান গতিকে এই কেইখনৰ মাজৰ পৰা প্ৰথম কোনখন ওলাইছিল আমি বহুতে এইটো হয়তো জানো যে হেমকোষ হেমচন্দ্ৰ বৰুৱাৰ সৃষ্টি আছিল কিমান চনত 1900 চনত গতিকে এইটো যদি জানো এটা আমি পাই গলো 1900 চন তাৰ প্ৰথম হল কি বি নম্বৰ অপচনটো আমি দিছো মানে বি নম্বৰত যেটো আছে হেমকোষখন প্ৰথম ইয়াৰে ভিতৰত তাৰ পিছত ডি নম্বৰ চন্দ্ৰকান্ত অভিধান 1900 ৰ পিছত 1933 চনটো আহে এইটো তাৰ পিছত সি নম্বৰ আধুনিক অসমীয়া অভিধান 1977 চন আৰু একেবাৰে শেষত আছে আধুনিক অসমীয়া শব্দকোষ হুমন্ত চলিহাৰ এইখন আছিল এইখন আছে 1991 গতিকে ইয়াৰে 3 নম্বৰ অপচনটো শুদ্ধ উত্তৰ হ'ব তাৰ পিছত 14 নম্বৰ প্ৰশ্নটোত আছে প্ৰাচীনতৰ ভিত্তিত অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ সাহিত্যিক নিদৰ্শনসমূহ একাদিক্ৰমত সজোৱা মানে সাহিত্য কোনটো আগতে আছিল কোনটো পিছত আহিল সেইখিনি আমাক সজাব দিছে ইয়াতে প্ৰহ্লাদ চৰিতৰ কথা আছে বুৰঞ্জী সাহিত্য চৰ্যাপদ কথা গীতা আমিতো জানোই চৰ্যাপদটো প্ৰথমেই হ'ব গতিকে 4 নম্বৰ অপচনটোত কি আছিল সি টো আগত আছিল গতিকে চৰ্যাপদৰ কথাটো ইয়াত লিখিছো বাকি কিটা আপোনালোকে চাব তাৰ পিছত আহে প্ৰহ্লাদ চৰিত তাৰ পিছত কথা গীতা তাৰ পিছত বুৰঞ্জী সাহিত্য তাৰ পিছত কথা গীতা গতিকে ইয়াতে 4 নম্বৰ অপচনটো শুদ্ধ হ'ব এতিয়া লাষ্ট প্ৰশ্নটো আজিৰ ভিডিওটোৰ 15 নম্বৰ প্ৰশ্ন যেটো মাত্ৰাৰ আধাৰত ছন্দসমূহৰ কম মাত্ৰাৰ পৰা বেছি মাত্ৰালৈ সজোৱা গতিকে ইয়াতে কি দিছে এ নম্বৰত কুসুমমালা দিছে জুমুৰি দিছে জুনা দিছে দীৰ্ঘ জুমুৰি মই সংখ্যা কেইটা ইয়াতে লিখি দিছো কুসুমমালাটোৰ বিষয়ে বহুতে জানে 6 আখৰীয়া হয়নে কুসুমমালা ছন্দ বুলি কওঁ আমি গুণমালাখন যে কুসুমমালা ছন্দত ৰচিত আৰু হেইটো বস্তু আপোনালোকে কিনাকে মনত ৰাখিব মই ইয়াতে আজি কৈ দিলো যে গুণমালাটো শেষত কি আছে মই মানে মনত ৰাখিছিলো আৰু তেনেকে গুণমালাটো কি আছে শেষত মালা আছে কুসুমমালাটো মালা আছে গতিকে মালা মালা একে গতিকে তেনে ধৰণে মনত ৰাখিছিলো আজি কুসুমমালাৰ কথাটো আহতে মোৰ সেই বস্তুটো মনত পৰে আপোনালোকক আৰু এটা তথ্য দিলো তাৰ পিছত আছে জুমুৰি 6 ৰ পিছত কি আহিব 8 এটো আমি দিলু তাৰ পিছত 8 হ'ব তাৰ পিছত কি হ'ব দীৰ্ঘ জুমুৰিত থাকে 10 থাকে মাত্ৰাৰ সংখ্যা তাৰ পিছত জুনাত থাকে 11 গতিকে 1 নম্বৰ অপচনটোত আমি ইয়াতে শুদ্ধ চিন দিম তেনেহলে আজি আমি এই প্ৰশ্ন কাকতখনৰ 15টা প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিলো আপোনালোকে প্ৰশ্নবিলাক নিজৰ হাতে হাতে যেহেতু আছে মিলাই চাব পাৰে আৰু ভিডিওটো কেনে পাইছে জনাব আজি তেনেহলে ইয়াতে সামৰিছো আৰু আমি কি এইখন প্ৰশ্নই আমাক বহুতখিনি সহায় কৰিব কাৰণ কি প্ৰশ্নবিলাক অলপ অলপ সিলেবাসটো একে আছে কিন্তু প্ৰশ্নবিলাক হয়তো দিয়াৰ প্যাটাৰ্নটো অলপ অলপ চেঞ্জ হয় আৰু যেহেতু এবাৰ অফলাইন হৈছে গতিকে কিছুমান চেঞ্জ অহাটো স্বাভাৱিক কথা হয় না গতিকে আমি পৰীক্ষাটোতো আমাৰ হুচাৰ ৰূপে হৈ গলে আমি ভালেই পালো হয় কিন্তু কি কৰিব মানে এটোটো আৰু আমাৰ হাতত নাথাকে হয় না তথাপিও এটো বহুত বেয়া লগা এটা কথা কিন্তু আমি যেহেতু ইয়াতে শেষ কৰিলে নহব প্ৰস্তুতিটো আমি চলাই থাকিব লাগিব গতিকে আপোনালোকে আজিৰে পৰা আৰু নতুন এটা প্ৰস্তুতি আৰম্ভ কৰিব সকলোৰে ভাল হোৱাৰ কামনাৰে আজিৰ ভিডিওটো ইয়াতে সামৰিছো ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ